অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট। আজি যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ উদ্যোগত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বৃহৎ নদী বান্ধ বন্ধ কৰা, বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত এক 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অৱস্থান ধৰ্মঘটৰ জৰিয়তে পৰিষদৰ সদস্যসকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি লৈ চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। আমাৰ দাবী মানিব লাগিব। এটা স্পষ্ট কথা যে কেন্দ্ৰীয় চৰকাৰে অসমবাসীক সদায় মাহিয়া দৃষ্টিৰে চাই আহিছে। এইটো একদম জল কল্প। আপোনালোকে এটা লক্ষ্য কৰক যে বৃহৎ নদী বান্ধ আমাৰ যিটো সোৱণশিৰি নামনি সোৱণশিৰি প্ৰতিষ্ঠা হ'ল, সেই প্ৰতিষ্ঠাৰ পিছত বিশেষজ্ঞ কমিটি, গ্ৰীণ ট্ৰিবিউনেল বিশেষজ্ঞ কমিটি প্ৰতিবেদন এটা প্ৰশ্ন হৈ পৰিছিল যে সেই অঞ্চলটো ভূমিকম্প প্ৰৱণ অঞ্চল আৰু কোন সময়ত ভূমিকম্প আহিব কোনো ঠিক নাই। আৰু তাতোতকৈ যিটো শিলাত নদী বান্ধ প্ৰকল্পটো গঠন হৈছে সেই শিলটো যথেষ্ট কোমল, হঠাৎ ভাগি যাব পাৰে, অত্যাধিক বৰষুণতো হয়তো ভাগি পাব পাৰে। এনে প্ৰতিবেদন পোৱাৰ পিছতো আমাৰ কেন্দ্ৰীয় চৰকাৰে অসমবাসী ৰাইজক অৱহেলা কৰি অসমবাসী ৰাইজৰ বিপদাপন্ন কৰি পেলাই পুনৰ ইতিমধ্যে সেইটো নদী বান্ধ সম্পূৰ্ণ প্ৰকল্প কৰিবলৈ তেওঁলোকে আগবাঢ়িছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে আমি আহ্বান জনাইছোঁ যে প্ৰধানমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে সেই নদী বান্ধ সোনকালে বন্ধ কৰিব লাগে। নহ'লে অনাগত দিনবিলাকত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু আৰু জংগী গণতান্ত্ৰিক কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ব। আৰু লগতে এটা কথা আপুনি মন কৰিব যে 50 চনৰ ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰৰ যিটো জল বহন ক্ষমতাটো যথেষ্ট কমি গ'ল নদী বুকু উঠি অহাৰ কাৰণে। আৰু আজিৰ তাৰিখত হঠাৎ বাৰিষাত এই নদী বান্ধবিলাকৰ পৰা হঠাৎ যিটো পানী এৰি দিয়া হয়, সেই তীব্ৰ জলবাহনে এই জলপ্ৰবাহে কিন্তু আমাৰ ব্ৰহ্মপুত্ৰে কঢ়িয়াই নিবলৈ সক্ষম নহয়। তাৰ ফলত নদী পাৰৰ অঞ্চল যথেষ্ট ক্ষতিগ্ৰস্ত হয়, জীৱ জন্তু ক্ষতিগ্ৰস্ত হয়। বিশেষকৈ আপোনালোকে চাওক যে কাজিৰঙা বাৰিষা বুলি ক'লে তাত হাহাকাৰ অৱস্থা হয়, আমাৰ এশিঙীয়া গড়ৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ জীৱ জন্তুসকল। আৰু এনেদৰে প্ৰত্যেকখন আমাৰ অভয়াৰণ্যবিলাকৰ জন্তুসকলে বিভিন্ন ধৰণৰ মৃত্যুমুখত পৰি আহিছে। আৰু তাৰ সমান্তৰালভাৱে আমাৰ কৃষক ৰাইজৰ বিপদাপন্ন হৈছে, কৃষি ক্ষেত্ৰত বিশেষভাৱে ধ্বংস হৈ আহিছে। আৰু এই বিধ্বংসী ৰূপৰ পৰা অসমবাসীক ৰক্ষা কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনৰ সময়তে প্ৰতিবাদ কৰিছিলে আমাৰ নামনি সোৱণশিৰি প্ৰকল্প বন্ধ কৰাৰ দাবীত। আজিৰ তাৰিখত আমি স্পষ্টভাৱে উল্লেখ কৰিব বিচাৰিছোঁ যে অকল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নহয়, উত্তৰ পূব ভাৰতত যিমানখিনি আজিৰ তাৰিখত নদী বান্ধ প্ৰস্তুত হৈছে, যিমানখিনি অধিক বৃহৎ নদী বান্ধ প্ৰস্তুত হৈছে, সেই সকলোখিনিয়ে আজিৰ তাৰিখত বন্ধ কৰি যদি ক্ষুদ্ৰ ক্ষুদ্ৰ নদী বান্ধ প্ৰস্তুতেৰে আমাৰ যিখিনিৰ ফলত ৰাইজৰ অসুবিধা নহয় আৰু সেই ক্ষুদ্ৰ ক্ষুদ্ৰ বিদ্যুৎ প্ৰকল্প সৃষ্টি কৰি যিখিনি সৃষ্টি কৰিছে সেইখিনি বিদ্যুৎ আমাৰ ৰাইজক প্ৰস্তুত কৰি দিবলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ। অসমৰ সভ্যতা, সংস্কৃতি, জৈৱ বৈচিত্ৰ্য আৰু জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা, বৃহৎ নদী বান্ধ বন্ধ কৰা আৰু অসমে দীৰ্ঘদিনৰ পৰা ভুগি অহা বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে আজি যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিও আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি অৱস্থান ধৰ্মঘট পালন কৰি আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে কেইদিনমানৰ আগতে ৰঙা নদী যি জলবিদ্যুৎ প্ৰকল্প তাৰ পৰা এৰি দিয়া পানীৰে লখিমপুৰকে ধৰি বৃহত্তৰ অঞ্চলত যি ক্ষতিসাধন কৰিলে তাৰ পৰা আচলতে এটা আমি শিক্ষা লোৱা দৰকাৰ আছিলে, চৰকাৰখনেও এটা শিক্ষা লোৱা দৰকাৰ আছিলে। কিন্তু মাত্ৰ 405 মেগাৱাট ক্ষমতা সম্পন্ন ৰঙা নদী প্ৰকল্পই যিখিনি তাণ্ডৱ সৃষ্টি কৰিলে তাতকৈ 5 গুণ বৃহৎ 2000 মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত যদি অনুৰূপ ধৰণৰ ঘটনা সংঘটিত হ'বলৈ হয় তেতিয়াহ'লে সমগ্ৰ উত্তৰ অসম যে ধ্বংসপ্ৰাপ্ত হ'ব এই কথাটো আচলতে চৰকাৰে জানিও নজনাৰ ভাও ধৰিছে। একমাত্ৰ পুঁজিপতিৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ বিদ্যুতেৰে উত্তৰ পূৰ্বাঞ্চলৰ বিদ্যুতেৰে উত্তৰ অসম পোহৰাবৰ কাৰণে তেওঁলোকে আচলতে এই যি প্ৰক্ৰিয়া গ্ৰহণ কৰিছে তাক আমি যুৱ ছাত্ৰ পৰিষদে প্ৰথমৰে পৰা বিৰোধিতা কৰি আহিছিলোঁ আৰু আজিও সেই আমি স্থিতিত অটল হৈ আছোঁ।
আমাৰ স্পষ্ট কথা যে যিখন বিজেপি নেতৃত্বাধীন চৰকাৰে সেই সময়ত চৰকাৰত নথকা সময়ত বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিলে তেওঁলোকে আজিৰ তাৰিখত কিন্তু জনসাধাৰণৰ স্বাৰ্থলৈ পিঠি দি পুঁজিপতিৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত তেওঁলোকে বৃহৎ নদী বান্ধৰ সমৰ্থন কৰি তেওঁলোকে অসমৰ জনসাধাৰণৰ প্ৰতি যে তেওঁলোকৰ ন্যূনতম দায়বদ্ধতাও নাই সেই কথা ইতিমধ্যে প্ৰমাণ কৰিছে আমি যুৱ ছাত্ৰ পৰিষদে আজি প্ৰতিবাদস্থলীৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰৰ জৰিয়তে বৃহৎ নদী বান্ধ বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ লগতে আমি আৰু এটা কথা লক্ষ্য কৰি আহিছোঁ যে অসমখন অৰ্থনৈতিকভাৱে পিছপৰাৰ অন্যতম মূল কাৰণ হৈছে ইয়াৰ বান আৰু গৰাখহনীয়া সমস্যা আজি দীৰ্ঘদিনৰে পৰা প্ৰত্যেক বছৰে জৰ্জৰিত হৈ অহা এই সমস্যাটোৰ কাৰণে অসমৰ আৰ্থ সামাজিক দিশটো যথেষ্ট পিছ পৰি গৈছে প্ৰত্যেক বছৰে বহু সংখ্যক লোকৰ জীৱন হানি হোৱাৰ লগতে ধন সম্পত্তি পশুধনৰ বহু পৰিমাণে ক্ষতি হৈছে কিন্তু এই সমস্যাটো সমাধান কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কিন্তু কাহানিও সদিচ্ছা গ্ৰহণ কৰা নাই অসমৰ সম্পদৰ ওপৰত তেওঁলোকে কেৱল নিজৰ অধিকাৰ সাব্যস্তকৰণকে তেওঁলোকৰ মূল দায়িত্ব হিচাপে লৈছে অসমৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি কিন্তু অসমৰ গালৈ ঠেলি দিয়ে তেওঁলোকে দায়িত্ব সাৰিব বিচাৰিছে আমাৰ কথা হ'ল যে বিহাৰ তামিলনাডু বা আন ৰাজ্যত যেনেধৰণে তেওঁলোকে পইচা দিব পাৰে সেই দুৰ্যোগৰ মোকাবিলা কৰিবৰ কাৰণে যেনেধৰণে তেওঁলোকে তাত বৃহৎ পৰিমাণৰ পুঁজি দিব পাৰে অসমৰ ক্ষেত্ৰত কিয় দিব নোৱাৰে এইটো এটা স্পষ্ট কথা গতিকে আমি অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ৩,০০০ কোটি টকাৰ পেকেজৰ জৰিয়তে এই সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু আজি আমি প্ৰতিবাদস্থলীৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰদান কৰি আমাৰ এই দাবীৰ সমৰ্থনত আমি তেওঁক অৱগত কৰিম আৰু অনাগত দিনতো যদি এই দাবীৰ সম্পৰ্কত কোনো ধৰণৰ বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ সহযোগিতাতকৈ তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ